আজি আমি দশম শ্ৰেণীৰ চতুৰ্থ অধ্যায়ৰ দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ সম্পৰ্কে আলোচনা কৰিম। দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি ইয়াৰ পটভূমি সম্পৰ্কে অলপ কথা গম পাব লাগিব। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে প্ৰথম বিশ্বযুদ্ধ কোন চনৰ পৰা আৰম্ভ হৈছিল গম পাইছা আৰু কোন চনত শেষ হৈছিল ইয়াকো গম পাইছা। 1914 চনৰ পৰা 1919 চনৰ ভিতৰত আমাৰ প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল আৰু 1939 চনৰ পৰা 1945 চনত আমাৰ আকৌ এখন বিশ্বযুদ্ধ সংঘটিত হৈছিল, যিখন বিশ্বযুদ্ধক ইতিহাসত দ্বিতীয় বিশ্বযুদ্ধ বুলি কোৱা হয়। আজি আমি এই দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ সম্পৰ্কে আলোচনা কৰিম। সকল তোমালোকে গম পাইছা যে প্ৰথম বিশ্বযুদ্ধৰ যেতিয়া সামৰণি পৰিছিল, প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰাৰ পাছত আমাৰ জাতিসংঘৰ গঠন হৈছিল কাৰণ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্য লৈ। আৰু এই বিশ্বত যি শান্তি প্ৰতিষ্ঠাৰ লক্ষ্য লৈ জাতিসংঘ গঠিত হৈছিল, সিয়ে অলপ সময়ৰ কাৰণে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কিন্তু 1939 চনত আকৌ যি যুদ্ধ সংঘটিত হল, সেই বিশ্বযুদ্ধই যিটো আমাৰ শান্তি প্ৰচেষ্টা আছিল তাক একেবাৰে মষিমূৰ কৰি পেলাইছিল। আমি ইতিমধ্যে এটা কথা গম পাই আহিছো যে 1919 চনত যিখন প্ৰথম বিশ্বযুদ্ধৰ সামৰণি হৈছিল তাত মিত্ৰ শক্তি জয়ী হৈছিল আৰু এই মিত্ৰ শক্তি জয়ী হোৱাৰ পাছত জাৰ্মান দেশৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰিছিল। প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত জাৰ্মান দেশে নিজক পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা কৰিছিল আৰু এইটো সময়তে জাৰ্মানীত এজন নেতাৰ জন্ম হৈছিল আৰু তেওঁ উগ্ৰ জাতীয়তাবাদত বিশ্বাস কৰিছিল আৰু তেওঁ আছিল হিটলাৰ। আৰু হিটলাৰৰ প্ৰচেষ্টাত জাৰ্মানীয়ে পুনৰাই ঠন ধৰি উঠিছিল আৰু তেওঁলোক লগ লাগিছিল ইটালী আৰু জাপান দেশৰ আৰু তেওঁলোকে যিখিনি মিত্ৰ শক্তি আছিল, মিত্ৰ শক্তিৰ বিপক্ষে পুনৰাই যুদ্ধ আৰম্ভ কৰিবলৈ যুঁজা কৰিছিল। হিটলাৰৰ যিটো যুদ্ধৰ যুঁজা আছিল তাত প্ৰধানকৈ ভয় খাইছিল ফ্ৰান্স দেশে আৰু তেওঁলোকেও আন এখন যুদ্ধৰ কাৰণে মত পোষণ কৰিছিল। এই যে জাৰ্মানীক লৈ বিশ্বত যিটো অশান্তি পৰিৱেশৰ সৃষ্টি হৈছিল, সিয়ে পৰৱৰ্তী সময়ত অৰ্থাৎ 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হোৱাত সহায় কৰিছিল। এতিয়া আমি দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ প্ৰথম আছিল ভাৰ্চাই চুক্তি। ভাৰ্চাই চুক্তি আমি ইতিমধ্যে গম পাই আহিছো যে 1919 চনত ভাৰ্চাই চুক্তি স্বাক্ষৰিত হৈছিল আৰু এই চুক্তিয়ে প্ৰথম বিশ্বযুদ্ধৰ অৱসান ঘটাইছিল। কিন্তু এই যে প্ৰথম বিশ্বযুদ্ধৰ অৱসান ঘটোৱা ভাৰ্চাই চুক্তিতে দ্বিতীয় বিশ্বযুদ্ধৰ যিটো বীজ তাত সোমাই আছিল। আচলতে ভাৰ্চাই চুক্তিয়ে জাৰ্মানীৰ ওপৰত অত্যধিক হেঁচা প্ৰয়োগ কৰিছিল। জাৰ্মানীক প্ৰায় 660 কোটি পাউণ্ড যিটো যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ বাধ্য কৰোৱা হৈছিল। অন্য হাতেদি জাৰ্মানীৰ যিখিনি সৈন্যবাহিনী আছিল, সৈন্যবাহিনীৰ সংখ্যা কমাবলৈ তেওঁলোকক বাধ্য কৰিছিল আৰু জাৰ্মান দেশৰ যিটো চাৰভেলি বুলি এটা হাৰুৱা অঞ্চল আছিল, সেই অঞ্চলটো কাঢ়ি লোৱা হৈছিল। জাৰ্মানীৰ ওপৰত এনেদৰে হেঁচা প্ৰয়োগ কৰাত জাৰ্মানসকল বাৰুকৈ যিখিনি মিত্ৰ শক্তিৰ দেশ আছিল তেওঁলোকৰ প্ৰতি বিতুষ্ট হৈ আছিল আৰু সেয়েহে কোৱা হয় যে, ইতিহাসত কোৱা হয় যে ভাৰ্চাই চুক্তিৰ যিটো চিয়াহী আছিল, সেই চিয়াহী নৌকাতে জাৰ্মানীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে যুঁজা কৰিছিল। আমি গম পাইছো যে ভাৰ্চাই চুক্তিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ এটা অন্যতম প্ৰধান কাৰণ আছিল, কাৰণ এই ভাৰ্চাই চুক্তিতে জাৰ্মান দেশ বিতুষ্ট হৈছিল আৰু জাৰ্মান দেশী বিতুষ্ট হৈ যি যুদ্ধৰ যুঁজা কৰিছিল, সি যিটো পৃথিৱীৰ শান্তি প্ৰতিষ্ঠাৰ পথ আছিল তাক একেবাৰে বন্ধ কৰি পেলাইছিল আৰু পৰৱৰ্তী সময়ত 1939 চনত পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল। এতিয়া আমাৰ দ্বিতীয়টো কাৰণ আছিল বিজিতসকলৰ জাতীয়তাবাদক আওকাণ। বিজিতসকলৰ জাতীয়তাবাদক আওকাণ। প্ৰথম বিশ্বযুদ্ধৰ পাছত ভাৰ্চাই চুক্তিৰ কথা ইতিমধ্যে আমি গম পাই আহিছো। প্ৰথম বিশ্বযুদ্ধৰ পাছত যিসকল বিজিত আছিল সেইসকলৰ ওপৰত অত্যধিক হেঁচা প্ৰয়োগ কৰা হৈছিল। বিশেষকৈ মিত্ৰ শক্তিৰ যিখিনি দেশ আছিল, সেই দেশখিনিয়ে জাৰ্মান আদি দেশক অত্যাধিক অত্যাচাৰ কৰিছিল আৰু সেই দেশসমূহৰ যিটো জাতীয়তাবাদী ভাৱধাৰা আছিল, সেই ভাৱধাৰাটো ধ্বংস কৰিবলৈ তেওঁলোকে পাকে প্ৰকাৰে চেষ্টা কৰিছিল। আচলতে মিত্ৰ শক্তিৰ দেশসমূহে যিসকল বিজিত আছিল তেওঁলোকৰ যিটো জাতীয়তাবাদক আওকাণ কৰিছিল, সেই কথাটোৱেও দ্বিতীয় বিশ্বযুদ্ধৰ এটা কাৰণ হিচাপে পৰৱৰ্তী সময়ত
দেখা দিছিল কাৰণ হেতু সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত কেইটামান নতুন নতুন ভাৱধাৰাৰ সৃষ্টি হৈছিল ৰাজনৈতিক ভাৱধাৰাৰ সৃষ্টি হৈছিল তাৰ ভিতৰত আছিল ইটালীত ফেচিবাদৰ জন্ম হৈছিল জাৰ্মানীত নাজিবাদৰ জন্ম হৈছিল ৰুছিয়াত বলছেভিকবাদৰ জন্ম হৈছিল আৰু এই দেশসমূহৰ যেটো নতুন ৰাজনৈতিক ভাৱধাৰা আছিল সেই ভাৱধাৰাই জাতীয়তাবাদত গুৰুত্ব প্ৰদান কৰিছিল কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত যি ভাৰ্চাই চুক্তি হৈছিল হি জাতীয়তাবাদক সম্পূৰ্ণৰূপে আওকাণ কৰিছিল গতিকে ফেচিবাদীসকল আৰু নাজিবাদীসকলে যেটো মিত্ৰশক্তিৰ হেঁচা আছিল সেই হেঁচাটো মানি ল'ব খোজা নাছিল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ 1939 চনত যি দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তাত এই বিজিতসকলৰ জাতীয়তাবাদক আওকাণ কৰাটো এটা প্ৰধান কাৰণ ৰূপে দেখা দিছিল এতিয়া আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আছিল হিটলাৰৰ অভ্যুত্থান হিটলাৰৰ উত্থান আমি ইতিমধ্যে গম পাইছো যে প্ৰথম বিশ্বযুদ্ধত জাৰ্মান দেশৰ পৰাজয় হৈছিল আৰু জাৰ্মানীৰ যেটো অৰ্থনৈতিক কাঠামো আছিল বা সামাজিক কাঠামো আছিল হি একেবাৰে ধ্বংস হৈ গৈছিল মিত্ৰশক্তিয়ে জাৰ্মানীৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি তেওঁলোকক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল কিন্তু দেশৰ এনেকুৱা এটা পৰিস্থিতিত জাৰ্মান দেশৰ এনেকুৱা এটা পৰিস্থিতিত জাৰ্মানীত এজন নেতাৰ উদ্ভৱ হ'ল তেওঁ আছিল উগ্ৰ জাতীয়তাবাদী আৰু এই নেতাজনে আছিল এডলফ হিটলাৰ হিটলাৰে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি জাৰ্মান দেশৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিছিল আৰু জাৰ্মানীৰ যেটো সৈন্যবাহিনী আছিল তাক পুনৰাই গঠন কৰি এখন যুদ্ধৰ কাৰণে যুঁজা কৰিছিল আনহাতে হেতু সময়ত এখন চুক্তি হৈছিল মিউনিক চুক্তি বুলি কয় সেই চুক্তি মতে ফ্ৰান্স আৰু ইংলেণ্ডে জাৰ্মানীক এডোখৰ ঠাই গতাই দিছিল গতিকে জাৰ্মান দেশৰ লোভটো দিনে দিনে বাঢ়ি গৈ আছিল তেওঁলোকে নিজৰ যেটো উগ্ৰ জাতীয়তাবাদী ভাৱধাৰা আছিল হিটলাৰে তাক গোটেই পৃথিৱীতে বিয়পাই দিব খুজিছিল আৰু হিটলাৰে যুদ্ধৰ কাৰণে যুঁজা কৰা দেখি ফ্ৰান্স ইত্যাদি দেশে অৰ্থাৎ মিত্ৰশক্তিৰ আগতে থকা মিত্ৰশক্তিৰ দেশসমূহে অতি ভয় খাইছিল আৰু তেওঁলোকো যুদ্ধৰ কাৰণে যুঁজা কৰিছিল আৰু 1939 চনত যি দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল তাত হিটলাৰৰ উত্থানো এনেদৰে অৰিহণা যোগাইছিল আমি এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ তিনিটা কাৰণ সম্পৰ্কে আলোচনা কৰিলো আশা কৰিছো তোমালোকে ভালদৰে ইয়াত বুজি পাইছা এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আহিম 4 নম্বৰ পইণ্টটো হৈছে এতিয়া আমাৰ 4 নম্বৰ যেটো কাৰণ আছে এই 4 নম্বৰ কাৰণটো হৈছে সাম্ৰাজ্যবাদৰ জন্ম আৰু ৰোম বাৰ্লিন টকিঅ গোষ্ঠী ৰোম বাৰ্লিন টকিঅ গোষ্ঠী যেটো প্ৰথম বিশ্বযুদ্ধ হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী যি সময় আছিল সেই সময়ছোৱাত ইটালী জাৰ্মানী জাপান আদি দেশত সাম্ৰাজ্যবাদী চিন্তাধাৰাৰ উত্থান হৈছিল যদিও যুদ্ধত তেওঁলোক জয়ী হ'ব পৰা নাছিল তেওঁলোকে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যেটো সাম্ৰাজ্যবাদী ভাৱধাৰা আছিল তাক আগবঢ়াই নিবলৈ অত্যধিক পৰিমাণে যত্ন কৰিছিল হেতু সময়ত এখন চুক্তি হৈছিল যাৰ নাম আছিল এন্টি কমিনটাৰ্ন এই চুক্তিখন হৈছিল জাৰ্মানী আৰু জাপানৰ মাজত এই চুক্তিখনত পৰৱৰ্তী সময়ত যোগদান কৰিছিল ইটালীয়ে আৰু তেওঁলোকে এটা শক্তি গোষ্ঠীৰ সৃষ্টি কৰিছিল আমি এটা কথা জানো যে জাৰ্মানীৰ ৰাজধানী আছিল বাৰ্লিন ইটালীৰ ৰোম আৰু জাপানৰ আছিল টকিঅ গতিকে এই যি চুক্তি কৰি তেওঁলোকে শক্তি গোষ্ঠীৰ জন্ম দিছিল সেই শক্তি গোষ্ঠীটোক আমি ৰোম বাৰ্লিন টকিঅ গোষ্ঠী হিচাপে গম পাম আৰু এই ৰোম বাৰ্লিন টকিঅ গোষ্ঠী একেলগে অন্যান্য ঠাইবোৰৰ বিপক্ষে অৰ্থাৎ তেওঁলোকক যিখিনি হেঁচা প্ৰয়োগ কৰা হৈছিল হেঁচা প্ৰয়োগ কৰি থকা দেশসমূহৰ বিপক্ষে যুদ্ধৰ প্ৰস্তুতি কৰিছিল কিন্তু হেতু সময়ত আমি ইতিমধ্যে এটা কথা জানো যে ৰুছিয়াই প্ৰথম বিশ্বযুদ্ধত মিত্ৰশক্তিৰ হৈ যুদ্ধ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত ৰুছ দেশে আমাৰ যিখন জাৰ্মানী আছিল জাৰ্মান দেশৰ লগত এখন চুক্তি কৰিছিল ৰুছ দেশৰ এই যেটো চুক্তি হৈছিল সেই চুক্তিখনক লৈ ফ্ৰান্স ইত্যাদি দেশৰ মনত আৰু সন্দেহৰ সৃষ্টি হৈছিল আৰু তেওঁলোকো অন্য এটা শক্তি গোষ্ঠীৰ সৃষ্টি কৰিছিল আমি এতিয়া 4 নম্বৰ যেটো কাৰণ আছিল সেই 4 নম্বৰ কাৰণটো গম পাইছো এতিয়া আমাৰ 5 নম্বৰ কাৰণটো হৈছে বিপৰীত শক্তি গোষ্ঠীৰ জন্ম 5 নম্বৰ কাৰণ আছে বিপৰীত শক্তি গোষ্ঠীৰ জন্ম
বিপৰীত শক্তি গোষ্ঠীৰ জন্ম আমি ৰুম বাৰ্লিন টকিঅ গোষ্ঠীৰ কথা গম পাই আহিছো এতিয়া আহিলে ৰুম বাৰ্লিন টকিঅ গোষ্ঠীৰ বিপৰীতে যেটো শক্তি গোষ্ঠীৰ গঠন হৈছিল সেই শক্তি গোষ্ঠীৰ কথা এই শক্তি গোষ্ঠীটোত আছিল ফ্ৰান্স যুগোস্লোভিয়া চেকোস্লোভাকিয়া ইত্যাদি দেশ কিন্তু ইয়াত উল্লেখযোগ্য কথা আছিল যে ইংল্যান্ড আৰু আমেৰিকাই প্ৰথম অৱস্থাত এই শক্তি গোষ্ঠীত যোগদান কৰা নাছিলে অন্যহাতেদি ৰুছ দেশেও এই ক্ষেত্ৰত তেওঁলোকে কোন ধৰণৰ পক্ষ লোৱা নাছিলে ইতিমধ্যে তেওঁলোকে জাৰ্মানীৰ লগত এখন চুক্তি কৰিছিল যি চুক্তিয়ে তেওঁলোকক প্ৰথম বিশ্বযুদ্ধৰ অৱসান পেলোৱাত সহায় কৰিছিল আৰু হেতু সময়ত ৰুছ দেশৰ যেটো স্থিতি আছিল বা ইংল্যান্ড আৰু আমেৰিকাৰ যেটো স্থিতি আছিল তাক ফ্ৰান্সে অতি সন্দেহৰ দৃষ্টিৰে চাইছিলে সেই কাৰণে ফ্ৰান্স দেশে যুগোস্লোভিয়া চেকোস্লোভাকিয়া ৰোমানিয়া ইত্যাদি দেশৰ লগ হৈ এটা বিপৰীত শক্তি গোষ্ঠীৰ জন্ম দিছিল কিন্তু পৰৱৰ্তী সময়ত যেটো ৰাজনৈতিক প্ৰেক্ষাপট আছিল তাৰ কাৰণে 1936 চনত ইংল্যান্ডে তাত যোগদান কৰিছিল সেই শক্তি গোষ্ঠীটো আনহাতে জাপানৰ যেটো প্ৰশান্ত মহাসাগৰৰ ওপৰত যেটো অগ্ৰাসন আছিল সেই অগ্ৰাসনে আমেৰিকাকো এই বিপৰীত শক্তি গোষ্ঠীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল আৰু এই দুটা যে প্ৰধান শক্তি গোষ্ঠী আছিল অৰ্থাৎ ৰুম বাৰ্লিন টকিঅ গোষ্ঠী এফালে আনহাতে তাৰ বিপৰীতে যেটো শক্তি গোষ্ঠী আছিল এই দুটা শক্তি গোষ্ঠীৰ মাজতে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এইকেইটা কাৰণ বুজি পাইছা এতিয়া আমি ইয়াৰ যেটো পৰৱৰ্তী কাৰণ লৈ আহিছো কাৰণটো হৈছে সন্মিলিত জাতিসংঘৰ নীৰৱতা সন্মিলিত জাতিসংঘৰ নীৰৱতা আমি ইতিমধ্যে গম পাইছো যে 1919 চনৰ প্ৰথম বিশ্বযুদ্ধৰ সামৰণিৰ পাছত অৰ্থাৎ ভাৰ্চাই চুক্তিৰ হৈ যোৱাৰ পাছত এটা জাতিসংঘ প্ৰতিষ্ঠা কৰা হৈছিল পৃথিৱীত যাতে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিব পাৰি কিন্তু যেটো উগ্ৰ জাতীয়তাবাদৰ এই পৰৱৰ্তী সময়ছোৱা সৃষ্টি হৈছিল অৰ্থাৎ হিটলাৰ বা মুছলিনী তেওঁলোকৰ যেটো উত্থান হৈছিল সেই উত্থানৰ সময়ত জাতিসংঘই নীৰৱ ভূমিকা পালন কৰিছিল দুটা বিপৰীত শক্তি গোষ্ঠীৰ জন্ম হোৱা দেখিও অৰ্থাৎ ৰুম বাৰ্লিন টকিঅ গোষ্ঠীৰ সৃষ্টি হৈছিল আৰু বিপৰীত শক্তি গোষ্ঠীৰ জন্ম হোৱা দেখিও জাতিসংঘই যে নীৰৱ ভূমিকা পালন কৰিছিল হিও দ্বিতীয় বিশ্বযুদ্ধৰ উত্থানত অৰিহণা যোগাইছিল আনহাতে হেতু সময়ত ইংল্যান্ডে একেবাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰিছিল ইংল্যান্ডৰ নীৰৱতাও দ্বিতীয় বিশ্বযুদ্ধৰ এটা কাৰণ হিচাপে পৰিগণিত হৈ আহিছে ইংল্যান্ডৰ হেতু সময়ত যুদ্ধ কৰি একেবাৰে অৰ্থনৈতিকভাৱে ককাল ভাগি গৈছিল গতিকে তেওঁলোকে যেটো ৰাজনৈতিক প্ৰেক্ষাপট আছিল তাক তেওঁলোকে গুৰুত্ব দিয়া নাছিল আৰু ইংল্যান্ডৰ নীৰৱতা তথা সন্মিলিত জাতিসংঘৰ যি নীৰৱতা আছিল হিও দ্বিতীয় বিশ্বযুদ্ধৰ এটা কাৰণ হিচাপে 1939 চনত দেখা দিছিল আৰু এই যেটো জাতিসংঘ আছিল জাতিসংঘ এক বিফল হৈছিল বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু জাতিসংঘৰ বিফলতাই দ্বিতীয় বিশ্বযুদ্ধত ক্ৰমান্বয়ে আগবঢ়াই নিছিল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী কাৰণটো হৈছে জাতীয়তাবাদ প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত দেশসমূহৰ মাজত যি জাতীয়তাবাদ আছিল হি অতি উগ্ৰ ৰূপ ধাৰণ কৰিছিল এনে উগ্ৰ জাতীয়তাবাদে লাহে লাহে সামৰিক যেটো জাতীয়তাবাদ অৰ্থাৎ সামৰিক যেটো প্ৰস্তুতি আছিল যুদ্ধৰ কাৰণে তাকতি তুংগলৈ লৈ গৈছিল আৰু এই সামৰিক জাতীয়তাবাদৰ ক্ষেত্ৰত জাৰ্মান দেশে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হিটলাৰৰ নেতৃত্বত জাৰ্মানসকলে অজাৰ্মানসকলৰ ওপৰত বাৰুকৈ অত্যাচাৰ কৰিছিল আৰু জাৰ্মানীৰ এই অজাৰ্মানসকলৰ ওপৰত যি অত্যাচাৰ চলিছিল সেই অত্যাচাৰে অন্যান্য যিসমূহ জাতি আছিল বা অন্যান্য যিসমূহ দেশ আছিল তাক বাৰুকৈ বিতুষ্ট কৰি তুলিছিল আৰু জাৰ্মানীৰ হিটলাৰক দমন কৰিবৰ কাৰণে তেওঁলোকে এখন যুদ্ধৰ পোষকতা কৰিছিল আৰু 1939 চনত এই জাৰ্মানীৰ হিটলাৰৰ যি অত্যাচাৰ আছিল তাৰ অৱসান পেলাবলৈ এখন যুদ্ধৰ সূচনা হৈছিল আৰু তাকে ইতিহাসত আমি দ্বিতীয় বিশ্বযুদ্ধ বুলি গম পাওঁ ইয়াৰ পাছৰ যেটো কাৰণ আছে হেতু হৈছে আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰত্যক্ষ কাৰণ আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰত্যক্ষ কাৰণ আছিল জাৰ্মানীৰ পোলেণ্ড আক্ৰমণ প্ৰত্যক্ষ কাৰণ জাৰ্মানীৰ পোলেণ্ড আক্ৰমণ জাৰ্মানীৰ পোলেণ্ড আমি ইতিমধ্যে গম পাইছো যে হিটলাৰৰ নেতৃত্বত জাৰ্মান দেশে যুদ্ধৰ কাৰণে যুঁজা কৰি আছিল আৰু 1939 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে
জাৰ্মান দেশে পোলেণ্ড আক্ৰমণ কৰে আৰু এই পোলেণ্ডক ৰক্ষা কৰিবলৈ ইংলেণ্ড আৰু ফ্ৰান্সেও জাৰ্মান দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ইংলেণ্ড আৰু ফ্ৰান্সে জাৰ্মান দেশৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিছিল অন্যহাতেদি আমেৰিকাৰ যেটো পাৰ্ল হাৰ্বাৰ বুলি বন্দৰ আছিল প্ৰশান্ত মহাসাগৰৰ ওপৰত সেই বন্দৰৰ ওপৰত জাপানে যি আক্ৰমণ চলাইছিল সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ আমেৰিকায়ো যুদ্ধত জপিয়াই পৰিছিল আৰু এই ঘটনাকে প্ৰত্যক্ষ কাৰণ হিচাপে ধৰা হয় দ্বিতীয় বিশ্বযুদ্ধৰ 1939 চনৰ এই 1 ছেপ্টেম্বৰৰ যি ঘটনাৱলী আছিল সেই ঘটনাৱলীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিত অৰিহণা যোগাইছিল আৰু পৰৱৰ্তী সময়ত জাৰ্মানীৰ লগ লাগিছিল বুলগেৰিয়া হাংগেৰী ৰোম ইত্যাদি দেশ আৰু তেওঁলোকৰ বিপৰীত শক্তি গোষ্ঠীত আছিল ইংলেণ্ড আমেৰিকা ফ্ৰান্স ইত্যাদি ৰুছ দেশেও পৰৱৰ্তী সময়ত এই মিত্ৰ শক্তিত যোগদান কৰিছিল আৰু এই দুটা ৰোম বাৰ্লিন টকিঅ গোষ্ঠী আৰু যেটো বিপৰীত শক্তি গোষ্ঠী আছিল তেওঁলোকৰ মাজত যি যুদ্ধৰ সূচনা হৈছিল সেই যুদ্ধকে ইতিহাসত দ্বিতীয় বিশ্বযুদ্ধ বুলি কোৱা হয় ইয়াৰ ফলাফল বিভিন্ন ধৰণে বিভিন্ন খণ্ডৰ ওপৰত পৰিছিল সেইখিনি আমি পিছৰ পাঠত আলোচনা কৰিম আশা কৰো তোমালোকে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ সম্পৰ্কে গম পাইছা দ্বিতীয় বিশ্বযুদ্ধৰ যেটো কাৰণ আছিল সেই কাৰণখিনি তোমালোকে ভালদৰে লিখি লবা আজিলৈ আহো ধন্যবাদ